এইকেইদিন প্ৰায়ে বৃন্দাবনী বস্ত্ৰ কথা ওলায়ে আছে। আচলতে বৃন্দাবনী বস্ত্ৰনো কি? বৃন্দাবনী বস্ত্ৰ এনে এখন বস্ত্ৰ য'ত বৃন্দাবনত কৰা শ্ৰীকৃষ্ণৰ বাল্যকালৰ লীলাসমূহ চিত্ৰ বৰ্ণনা কৰা আছে। এই বস্ত্ৰখনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তত্ত্বাৱধানত গোপাল আটাৰ নেতৃত্বত তাঁতীকুছিৰ শিপিনীসকলৰ হতুৱাই বোৱাইছিল। শ্ৰীমন্ত শংকৰদেৱ পাটবাউসীত থকা সময়ত কোচ ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ৰ অনুৰোধত বৃন্দাবনী বস্ত্ৰখন বোৱাইছিল। নৰনাৰায়ণ ৰজাই শ্ৰীমন্ত শংকৰদেৱৰ মুখেৰে শ্ৰীকৃষ্ণৰ লীলাৰ কথা শুনিবলৈ পাই খুবেই অভিভূত হৈ শ্ৰীকৃষ্ণৰ কাহিনী চিত্ৰৰ জৰিয়তে চাবলৈ ইচ্ছা প্ৰকাশ কৰিছিল। ৰজাৰ ইচ্ছা অনুসৰিয়ে শংকৰদেৱে বৰপেটা তাঁতীকুছি শিপিনীসকলৰ হতুৱাই তথা 12জন মৰল আৰু 6 কুৰি তাঁতীৰ দ্বাৰা ৰং বিৰঙৰ সূতাৰে বৃন্দাবনী বস্ত্ৰখনি প্ৰস্তুত কৰি উলিয়াইছিল। বস্ত্ৰখনি প্ৰস্তুত কৰি উলিয়াবলৈ এবছৰ সময় লাগিছিল। বস্ত্ৰখনিৰ দৈৰ্ঘ্য 6 কুৰি হাত আৰু বাণী 3 কুৰি হাত। 1567 চনৰ পৰা 1569 চনৰ ভিতৰত বিভিন্ন কাৰণবশতঃ বৃন্দাবনী বস্ত্ৰখনি ভূটান হৈ তিব্বত পায়গৈ। তাৰ পৰাই ইউৰোপীয় ব্যৱসায়ীসকলে বস্ত্ৰখনি উদ্ধাৰ কৰি ইউৰোপলৈ লৈ যায়। 1904 চনৰ পৰা বস্ত্ৰখনি ব্ৰিটিছ সংগ্ৰহালয়ত সংৰক্ষণ হৈ আছে। অসম চৰকাৰৰ আশাসুধীয়া প্ৰচেষ্টাত 2027 চনত বিশেষ নিয়ম সাপেক্ষে বৃন্দাবনী বস্ত্ৰভাগি অসমলৈ অনা হ'ব।